কৃষ্ণ জয় বিভঙ্গ সর্বগ্রহ করে তাড়াতাড়ি মানুষকে ক্রমে তোমার আটচল্লিশতম মৰিগাঁও জিলা শ্ৰীমন্ত সংগঠন সংঘৰ অধিৱেশন কিছু সময় আগতে মূল তোৰণৰ উন্মোচনৰ জৰিয়তে এই কৰ্মভাগ আগুৱাই অনা হৈছে। আমাৰ নামঘৰ উন্মোচন মূলটো নিৰ্বাচনৰ পিছত আমাৰ প্ৰয়াত শিক্ষাবিদ সূৰ্য ডেকা পুৰণি মূল মণ্ডপো আমাৰ উন্মোচন কৰা হ'ল। এতিয়া আমাৰ মূল মঞ্চ প্ৰয়াত ৰেণু শইকীয়া পুৰণিত এই মূল মঞ্চখন মানে উৎসৰ্গিত হৈছে। গতিকে এই মূল মঞ্চভাগ উন্মোচন কৰিবৰ কাৰণে যদিও এজন আমাৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ আমাৰ দিব্যজ্যোতি লোকক দায়িত্ব দিয়া হৈছিল যদিও কিছু অসুবিধাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। গতিকে অভাজনকে এই দায়িত্বভাগ মানে উন্মোচন কৰিবৰ কাৰণে দিলে। গতিকে মই পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় সভাপতি বাপ অতুল চন্দ্ৰ দাসদেৱক আৰু আদৰণি সমিতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰয়াত ৰেণু শইকীয়া আমি সকলোৱে জাতীয় দলৰ এগৰাকী বিশিষ্ট সমাজসেৱিকা আছিল, আপোনালোকে প্ৰত্যেকে জানে। আৰু আমাৰ প্ৰত্যেকটো জাতীয় দলৰ সামাজিক কামত প্ৰয়াত ৰেণু শইকীয়া জড়িত আছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া মানে জাগৃত জন্ম হৈছিল বা তেওঁলোকৰ যিবিলাক কৰ্মসূচী হৈছিল, প্ৰয়াত ৰেণু শইকীয়া বাইদেৱে তেখেতে এই প্ৰত্যেকটো অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাৰ কৰ্তব্য আগবঢ়াইছিল আৰু যি পাৰে যি শক্তিৰে